নিশা মহানগৰীৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে দুৰ্ঘটনাত পতিত অপৰাধী আৰু কনিষ্টবলক গতিয়াই গাড়ীৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে পতিত হয় দুৰ্ঘটনাত আৰু পলাবলৈ লওঁতে অন্য বাহনৰ খুন্দাত আহত হয় অপৰাধীটো আৰু মহানগৰৰ চচলত সংঘটিত হয় দুৰ্ঘটনা আৰু দিছপুৰ আৰক্ষীয়ে অভিযুক্তক লগত লৈ চলাবলৈ গৈছিল অভিযান সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় জিএমচিএছত আৰু চেইন চুৰিৰ লগত জড়িত অপৰাধীটোক লৈ চলিছিল অভিযান আমি পুনৰ জনাইছো নিশা মহানগৰীত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে দুৰ্ঘটনাত পতিত অপৰাধী আৰু কনিষ্টবলক গতিয়াই গাড়ীৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে পতিত হয় দুৰ্ঘটনা আৰু পলাবলৈ লওঁতে অন্য বাহনৰ খুন্দাত আহত হয় অপৰাধীটো আৰু মহানগৰৰ চচলত সংঘটিত হয় এই দুৰ্ঘটনা দিছপুৰ আৰক্ষীয়ে অভিযুক্তক লগত লৈ চলাবলৈ গৈছিল অভিযান আৰু সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় জিএমচিএছত চেইন চুৰিৰ লগত জড়িত অপৰাধীটোক লৈ চলিছিল অভিযান আৰু নিশাৰ মহানগৰীত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে দুৰ্ঘটনাত পতিত হয় অপৰাধী আৰু কনিষ্টবলক গতিয়াই গাড়ীৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই পতিত হয় দুৰ্ঘটনাটো আৰু পলাবলৈ লওঁতেই অন্য বাহনৰ খুন্দাত আহত হয় অপৰাধীটো আৰু মহানগৰৰ চচলত সংঘটিত হয় এই দুৰ্ঘটনা আৰু দিছপুৰ আৰক্ষীয়ে অভিযুক্তক লগত লৈ চলাবলৈ গৈছিল অভিযান সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় জিএমচিএছত আৰু চেইন চুৰিৰ লগত জড়িত অপৰাধীটোক লৈ চলিছিল অভিযান আৰু এই বিষয়ে আমি সবিশেষ জানিবলৈ আমি ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক বিমান কলিতাৰ সৈতে হয় বিমান পোনে পোনে আহিছোঁ আপোনাৰ কাষলৈ যিহেতু এগৰাকী অপৰাধী আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই ইতিমধ্যে দুৰ্ঘটনাত পতিত হৈছে আপুনি আমাক শেহতীয়া তথ্য কি জনাব বিমান গুৱাহাটী চচলত এই ঘটনা সংঘটিত হৈছিলে নিশা আৰক্ষীৰ এটা দলে আচলতে এজন দুৰ্ধৰ্ষ চেইন বিভিন্ন অপৰাধৰ লগত জড়িত মহানগৰীৰ বিভিন্ন যি অপৰাধ গুৱাহাটী মহানগৰীত সংঘটিত হৈ আছিলে বিগত সময়ছোৱাত চেইন চুৰিকে ধৰি বিভিন্ন ধৰণৰ বাইকেৰে গৈ মহিলাৰ চেইন কৰাকে ধৰি বিভিন্ন অপৰাধ জড়িত এটা গোচৰত এজন দুৰ্ধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিলে দিছপুৰ আৰক্ষীয়ে আৰু দিছপুৰ আৰক্ষীয়ে নিশাৰ ভাগতে গ্ৰেপ্তাৰ কৰি আচলতে সেই চোৰটোক লগত লৈ তেওঁৰ যি স্থানসমূহ আছে সেই স্থানসমূহ পৰিদৰ্শনৰ বাবে নিশাত লৈ গৈছিলে আৰক্ষীৰ বাহনত উঠাই আৰু তেনে সময়তে দিছপুৰ আৰক্ষী যি আৰক্ষীৰ লোক আছিলে সেই আৰক্ষীৰ লোকক গতিয়াই বাহনৰ পৰা জঁপিয়াই যাবলৈ চেষ্টা কৰিছিল আৰু সেই সময়তে বিপৰীত দিশৰ পৰা আহি থকা এখন বাহনৰ তলত সোমাই পৰে চোৰটো আৰু বৰ্তমান জিএমচিএছত চিকিৎসাৰ বাবে নিয়া হৈছে কিন্তু লাগিব যে ভাস্কৰ যথেষ্ট বিভিন্ন অপৰাধৰ লগত জড়িত আছিলে এই চোৰটো এই মুহূৰ্তলৈ আমাৰ হাতত তেওঁৰ নামটো অহা নাই কিন্তু ক'ব পাৰি যে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত বিভিন্ন অপৰাধৰ লগত জড়িত ঘটনাৰ লগত জড়িত আছিলে সেই চোৰটোৱে আৰু সেই চোৰটোক নিশা আৰক্ষীয়ে লগত লৈ অভিযান চলাবলৈ যাওঁতে বাহনৰ পৰা পলায়নৰ চেষ্টা চলায় আৰু পলায়ন চেষ্টা চলাওঁতেই অন্য এখন বাহনৰ তলত পৰি যায় চোৰজন যিহেতু এখন আৰক্ষীৰ বাহনত আছিলে সেই আৰক্ষীৰ বাহনৰ পৰা পলাবলৈ চেষ্টা চলাইছিলে আৰু সেই বাহনৰ পৰা যেতিয়া জঁপিয়াই দিয়ে সেই জঁপিয়াই দিয়াৰ পাছত বৰ্তমান জিএমচিএছত চিকিৎসাধীন অৱস্থাত আছে অতি সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিলে আৰক্ষীয়ে নিশাৰ ভাগতেই এই চোৰটোক আনি জিএমচিএছত ভৰ্তি কৰাইছিলে আৰু সংকটজনক অৱস্থাত বৰ্তমান জিএমচিএছত চিকিৎসাধীন হৈ আছে কিন্তু আৰক্ষীৰ যি অভিযান সেই অভিযান বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছিলে যে মহানগৰীৰ সেই দুৰ্ধৰ্ষ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ যি অভিযান এই আৰক্ষীৰ অভিযান অব্যাহত আছে তাৰ মাজতে এটা দুৰ্ধৰ্ষ অপৰাধী গ্ৰেপ্তাৰ কৰিছিলে আৰু সেই গ্ৰেপ্তাৰ কৰাৰ পাছতে সেই চোৰটোক লৈ যেতিয়া আৰক্ষীয়ে অভিযান চচলৰ দিশে গৈ আছিলে আৰু চচলত দিশে গৈ থকা অৱস্থাতেই চোৰটোৱে পলায়নৰ চেষ্টা চলায় আৰু পলায়নৰ চেষ্টা চলাওঁতেই অন্য এখনৰ বাহনত সোমাই পৰে আৰু তাৰ পাছতে বৰ্তমান জিএমচিএছত বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন অৱস্থাত আছে চোৰটো